নমস্কাৰ, মই পদ্মপানী হাজৰিকা। শেহতীয়াকৈ এটি ট্ৰেইনিঙত অংশগ্ৰহণ কৰিছিলোঁ, যাৰ নাম টিচিং এট দ্য ৰাইট লেভেল, চমুকৈ TARL। আচলতে এই প্ৰশিক্ষণ ভাগ কি সেইটো অৱগত কৰিবলৈ আমি এটি গীতৰ ৰচনা কৰিছোঁ। আহকচোন আমি বিলম্ব নকৰি গীতটিৰ মাজলৈ আগবাঢ়ি যাওঁ। টিচিং এট দ্য ৰাইট লেভেল নামৰ এটা পদ্ধতি আহিল পঢ়াশালীলৈ। টিচিং এট দ্য ৰাইট লেভেল নামৰ এটা পদ্ধতি আহিল পঢ়াশালীলৈ। তৃতীয় চতুৰ্থ পঞ্চমক সমুদায় সাক্ষৰতাৰ সাংখ্যিকতাৰ জ্ঞান দিবলৈ, সাক্ষৰতাৰ সাংখ্যিকতাৰ জ্ঞান দিবলৈ। প্ৰথমে শিক্ষাৰ্থীক চিনাক্তকৰণ কৰিব, ভাষাৰ ক্ষেত্ৰত পাঁচোটি স্তৰ থাকিব, প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ, দফা আৰু কাহিনী লগত থাকিব, দফা আৰু কাহিনী লগত থাকিব। সাংখ্যিকতাত জানিবা পাঁচোটি স্তৰ, প্ৰাৰম্ভিক আৰু দুটি সংখ্যা চিনাক্তকৰণ, বিয়োগৰ পিছত থাকিব হৰণ, জানি থবা কেতিয়াও নহব মৰণ, জানি থবা কেতিয়াও নহব মৰণ। ইকণ ঘাটি পুৰাবলৈ আনিলে TARL, কম খৰচত অধিক শিকন সামগ্ৰী লৈ, শ্ৰৱণ কথন পঠন আৰু লিখন, শিকন পদ্ধতি সন্তুলন কৰি ৰাখিবলৈ, শিকন পদ্ধতি সন্তুলন কৰি ৰাখিবলৈ। বেচলাইন এছেছমেণ্ট আছে জানা আগষ্টত, দুটিকৈ প্ৰশ্ন পাবা বোনাছ অপশ্যনত। অক্টোবৰত আছে মিডলাইন এছেছমেণ্ট, নাথাকিব কোনো অপশ্যন বোনাছৰ। এণ্ডলাইন এছেছমেণ্ট ডিচেম্বৰত পাবা, থাকিব বোনাছৰ অপশ্যন সকলোৱে চাবা, থাকিব বোনাছৰ অপশ্যন সকলোৱে চাবা। সাক্ষৰতাত এঘণ্টা, সাংখ্যিকতাত এঘণ্টা, দৈনিক দিনপঞ্জীত সংযোগ কৰিব, ডাঙৰ দল সৰু দল ব্যক্তিগত ৰূপত, ক্ৰিয়াকলাপবোৰ কৰিব শিক্ষাৰ্থীৰ লগত, ক্ৰিয়াকলাপবোৰ কৰিব শিক্ষাৰ্থীৰ লগত। আহক আমি সকলোৱে পণ বান্ধি লওঁ, হাতে হাত ধৰি অগ্ৰসৰ হওঁ, সাক্ষৰতা সাংখ্যিকতাক সবল কৰি তুলিম, টিচিং এট দ্য ৰাইট লেভেল সফল কৰিম, টিচিং এট দ্য ৰাইট লেভেল সফল কৰিম, টিচিং এট দ্য ৰাইট লেভেল সফল কৰিম।